নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেডান স্মাৰ্ট ক্লাছেছ। আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ পৰা এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে, জব ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট, য'ত কেইবাটাও পোষ্টৰ কথা উল্লেখ কৰিছে, যেনে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। অ'কে, এই গোটেইবোৰ পোষ্টৰ কাৰণে এই এডভাৰটাইজমেণ্টটো পাব্লিছ কৰা হৈছে। আপোনালোকে যদি ইয়াৰ ইনফৰমেশ্যনখিনি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, তেতিয়াহ'লে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ যিটো ইনফৰমেশ্যন চেণ্টাৰ আছে ৱেবছাইটত, তাতে গৈ পেলাই এই লিংকটোত গৈ পেলাই আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। আৰু যিটো অনলাইন এপ্লিকেশ্যন আছে, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 4টা বজাৰ পৰা 12/4/2025, মানে 12 এপ্ৰিলৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু এইটো কণ্টিনিউ হ'ব টিল 4 PM 13/5/2025, মানে 13 মে 2025লৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ লিংকটো এইটো দি দিছে, এই লিংকটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যনখিনি কৰিব পাৰিব। অ'কে, এতিয়া আমি কেইটামান জবৰ যিখিনি ডেছক্ৰিপশ্যন আছে এইখিনি আমি চাই লওঁ, কি কি ক্ৰাইটেৰিয়াজ আছে এইবিলাক। প্ৰথম যিটো হৈছে এইটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াতে আমি যদি চাওঁ, টোটেল নাম্বাৰ অফ পোষ্ট দিছে 10টা, তাৰে 5টা পোষ্ট আনৰিজাৰ্ভ আছে। তাৰপিছতে OBCৰ কাৰণে আছে 3টা পোষ্ট, তাৰপিছত SCৰ কাৰণে আছে 1টা পোষ্ট, ST প্লেইনছৰ কাৰণে আছে 1টা পোষ্ট। অ'কে, চ' টোটেল 10টা পোষ্ট, আৰু এই 10টা পোষ্টৰ 3টা পোষ্ট ৰিজাৰ্ভ আছে ফৰ ওমেন। অ'কে, ওমেনৰ কাৰণে 3টা পোষ্ট ৰিজাৰ্ভ আছে। তাৰপিছত যদি আমি তাৰে পে'খিনি চাওঁ, পে স্কেলটো, তো সেইটো হৈছে 14,000 to 60,500 পে স্কেল, আৰু যিটো গ্ৰেড পে হৈছে সেইটো হৈছে 8,700 rupees। অ'কে, চ' এইটো হৈ গ'ল যিটো পে। তাৰপিছতে যিখিনি মিনিমাম কোৱালিফিকেশ্যন কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটোৰ কাৰণে লাগিব আপোনালোকক বেচেলৰ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ বা কমাৰ্চ। ঠিক আছে, এই 3টা ষ্ট্ৰীমত আপোনালোকৰ যদি বেচেলৰ ডিগ্ৰী আছে ফ্ৰম আ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডিজাইৰেবল বুলি দিছে, মানে প্ৰিফাৰেঞ্চ কাক দিয়া হ'ব, যাৰ তাতে এখন ডিপ্ল'মা বা এখন চাৰ্টিফিকেট আছে ইন কম্পিউটাৰ এপ্লিকেশ্যন। অ'কে, এইটো এতিয়া 1 year হ'ব পাৰে, 6 monthো হ'ব পাৰে, এইটো মানে মেনশ্যন কৰা নাই, কিন্তু এইটো আপোনাৰ যাৰ তাতে থাকিব তেওঁক প্ৰিফাৰ কৰা হ'ব। অ'কে, নেক্সট যিটো পোষ্ট দিছে সেইটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট। জুনিয়ৰ একাউণ্টেণ্টৰ যদি আমি চাওঁ, নাম্বাৰ অফ পোষ্ট দিছে 10টা, তাৰে 5টা পোষ্ট আনৰিজাৰ্ভ আছে। তাৰপিছতে OBCৰ কাৰণে আছে 3টা পোষ্ট, তাৰপিছতে SCৰ কাৰণে আছে 1টা পোষ্ট, ST প্লেইনৰ কাৰণে আছে 1টা পোষ্ট, ত' টোটেল 10টা পোষ্ট, আৰু তাৰে 3টা আকৌ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। অ'কে, আৰু পে স্কেলটো চিমিলাৰ আগৰটোৰ নিচিনাই, 14,000ৰ পৰা 60,500লৈকে, আৰু গ্ৰেড পে 8,700। অ'কে, আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, তেতিয়াহ'লে বেচেলৰ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ বা কমাৰ্চ ফ্ৰম আ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু ডিজাইৰেবল মানে প্ৰিফাৰেঞ্চ কাক দিয়া হ'ব, যাৰ তাতে ডিপ্ল'মা বা চাৰ্টিফিকেট আছে ইন কম্পিউটাৰ এপ্লিকেশ্যন, প্লাছ এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ যদি কাৰোবাৰ আছে, তেতিয়া সেইটো কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰপিছত নেক্সট পোষ্ট হৈছে ফাৰ্মাচিষ্টৰ এটাই পোষ্ট আছে, আৰু এইটো আনৰিজাৰ্ভ হৈ আছে, এইটো কোনো ৰিজাৰ্ভেশ্যন নাই। তাৰপিছতে এইটো যিটো স্কেল দিছে সেইটো হৈছে 14,000 পৰা 60,500লৈ, আৰু গ্ৰেড পে হৈছে 8,700। কোৱালিফিকেশ্যন যদি চাওঁ, মিনিমাম কোৱালিফিকেশ্যন লাগিব HSLC অৰ ইকুইভেলেণ্ট, প্লাছ তাতে লাগিব ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম আ চেণ্ট্ৰেল আৰু বা ষ্টেট গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। অ'কে, এটা ডিপ্ল'মা লাগিব ফাৰ্মাচীত, আৰু লগতে প্ৰিফাৰেঞ্চ কাক দিয়া হ'ব, যোনে অলৰেডি গভৰ্ণমেণ্ট ৰিকগনাইজ যদি কিবা হস্পিটেল আছে তাতে যদি কাম কৰি আছে, এক্সপিৰিয়েঞ্চ আছে, তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে, এইটো হৈ গ'ল ফাৰ্মাচীৰ পোষ্ট। নেক্সট আহিছে ছেকশ্যন এছিষ্টেণ্টৰ টোটেল আছে 3টা পোষ্ট, তাৰে 2টা আনৰিজাৰ্ভ আছে, বাকী এটা OBCৰ কাৰণে ৰিজাৰ্ভ আছে, আৰু সেই যিটো টোটেল 3টা পোষ্ট মানে পোষ্ট আছে, আৰু তাৰে ভিতৰত এটা ৰিজাৰ্ভ ফৰ ওমেন আছে। অ'কে, পে স্কেলটো যদি চাওঁ, তেতিয়াহ'লে হৈছে 14,000ৰ পৰা 60,500লৈকে, আৰু যিটো গ্ৰেড পে হৈছে 6,400। অ'কে, আৰু যিটো কোৱালিফিকেশ্যন হৈছে এইটো হৈছে HSLC, মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেল, যোনে মানে পাছ কৰিছে, আৰু ৰিকগনাইজ বৰ্ডৰ পৰা বা কাউন্সিলৰ পৰা যোনে কৰিছে, সেইটো তেওঁক মানে এডুকেশ্যন কোৱালিফিকেশ্যন এইখিনি লাগিব। তাৰপিছত লগতে ডিজাইৰেবল আকৌ কি দিছে, ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। আজিকালি এইটো লাগে, কম্পিউটাৰ এপ্লিকেশ্যনত যদি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে তেওঁক প্ৰিফাৰ কৰা হয়। নেক্সট হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, নাম্বাৰ অফ পোষ্ট 4টা, আনৰিজাৰ্ভত আছে 3টা, আৰু ST প্লেইনছৰ বাবে এটা ৰিজাৰ্ভ আছে। গতিকে টোটেল 4টা পোষ্ট, তাৰে এটা ওমেনৰ কাৰণে ৰিজাৰ্ভ, আৰু বাকী
আপোনাৰ 3টা আনৰিজাৰ্ভ আৰু এটা এছটি প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে তাৰ পিছতে কোৱালিফিকেশ্যন যদি চাওঁ তেতিয়াহ'লে ট্ৰেড চাৰ্টিফিকেট লাগিব ফ্ৰম গভৰ্ণমেণ্ট ITI কলেজৰ পৰা ট্ৰেড চাৰ্টিফিকেট লাগিব অফ ইলেক্ট্ৰিচিয়ান উইথ 2 to 3 years ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব মানে 2 বছৰ বা 3 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ ইলেক্ট্ৰিচিয়ান ঠিক আছে আৰু চাৰ্টিফিকেট লাগিব ট্ৰেড চাৰ্টিফিকেট ফ্ৰম গভৰ্ণমেণ্ট ITI ঠিক আছে ITI কলেজৰ পৰা চাৰ্টিফিকেট লাগিব গতিকে এইখিনি আছিলে মেজৰ যিখিনি মানে কোৱালিফিকেশ্যন দৰকাৰ হয় ক্ৰাইটেৰিয়া তাৰপিছত এজ আছে আপোনাৰ 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কেতিয়ালৈকে 1/1/2025ত যদি এজটো 40 ইয়াৰ্ছৰ বিল' আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন আছে বাকী ফৰ দি ৰিজাৰ্ভ কেটেগৰিজ গতিকে এইখিনি আৰু তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট কথা জানিব লগা কি আছে এইটো হৈছে যিটো ফিজ এপ্লিকেশ্যন ফিজটো হৈছে 1000 rupees ফৰ আনৰিজাৰ্ভ OBC MOBC কেণ্ডিডেটছ আৰু 500 rupees ফৰ SC ST প্লেইনছ ST হিলছ PWD কেণ্ডিডেটছ তো এইখিনি হৈ গ'ল যিটো ফিজ 1000 rupees ফৰ আনৰিজাৰ্ভ তাৰপিছত OBC আৰু MOBC কেণ্ডিডেটছৰ কাৰণে 1000 rupees আৰু যিটো SC ST প্লেইনছ ST হিলছ আৰু PWD কেণ্ডিডেটছৰ কাৰণে 500 rupees এপ্লিকেশ্যন ফিজ অ'কে চ' আশা কৰোঁ আপোনালোকে এপ্লাই কৰিব আৰু ভালকৈ এক্সামবোৰ দিব এক্সাম হ'ব অ'কে ঠিক আছিলে এইখিনি আছে আজিৰ কাৰণে ৰাখিছোঁ ধন্যবাদ